আপোনালোকৰ কাম আহিব এই ভিডিঅ'টো। আপোনালোকে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই সেইসকলক কৈছোঁ, আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ কি কৰিব লাগিব জানেনে? মই এই স্ক্ৰীন ৰেকৰ্ডিঙত দি দিছোঁ, আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিংটো সম্পূৰ্ণ চাব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে এই ভিডিঅ'টোৰ দ্বাৰা। বহুত বহুত ধন্যবাদ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই, অলপ লম্বা হ'ব পাৰে। যিয়ে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই সেইসকলে শুনক ভালকৈ, এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ মই, কণ্টেণ্ট মনিটাইজেশ্যন যিসকলে পোৱা নাই। এই দেখিছেনে মোৰ ফেচবুকটো, মই ফেচবুকটো খুলি লৈছোঁ। অকণমান ভিডিঅ'টো লম্বা হ'ব পাৰে, মই প্ৰচেছ আপোনালোকক দেখাই আছোঁ, ঠিক আছে। ইয়াত মই গ'লোঁ ডেস্কবৰ্ডত গৈ প্ৰফেশ্যনেল ডেস্কবৰ্ডত গ'লোঁ। প্ৰফেশ্যনেল ডেস্কবৰ্ডত গৈ ইয়াতে তলত মনিটাইজেশ্যন আহিছে ন, মনিটাইজেশ্যনত ক্লিক কৰিব। মনিটাইজেশ্যনত ক্লিক কৰিব আপোনালোকে, দেখিছেনে মনিটাইজেশ্যনত। এতিয়া মোৰ এইটো চাওক, কণ্টেণ্ট মনিটাইজেশ্যন লক হৈ আছে, কণ্টেণ্ট মনিটাইজেশ্যনটো লক হৈ আছে। তো তাত ক্লিক কৰিব, ধুনীয়াকৈ তাত ক্লিক কৰিব আৰু আপোনালোকে আই এম ইণ্টাৰেষ্টটো দেখিছেনে, আই এম ইণ্টাৰেষ্টেডটোত টিপি দিব। তাৰপৰা এনেকৈ লিখিবলৈ আহিব, অকণমান টাইম ল'ব, মই লিখি আছোঁ, আপোনালোকে সম্পূৰ্ণ চাই থাকক। আপোনালোকে তেনেকৈ লিখিব, তেতিয়াহ'লে আপোনালোকে উপকৃত হ'ব পাৰিব। চাওক মই কি লিখি আছোঁ, আপোনালোকে সম্পূৰ্ণ চাব দেই। সম্পূৰ্ণ চাই কিনিহে আপোনালোকে তেনেকৈ লিখিব মোৰ দৰেকৈ, আৰু লিখি কিনি আপোনালোকে ধুনীয়াকৈ লিখি যাব। অকণমান টাইম ল'ব পাৰে, আপোনালোকে চাই থাকক। আপোনালোকে চাই থাকিব, মই লিখি আছোঁ, আপোনালোকে সেই হিচাপত লিখি যাব। তেতিয়াহ'লে আপোনালোকক কণ্টেণ্ট মনিটাইজেশ্যন আগষ্টৰ আগত পাই যাব। আগষ্টৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন নাপালে আৰু ফেচবুকটো কণ্টেণ্ট মনিটাইজেশ্যন নাপাব আপোনালোকৰ। আপোনালোকেও এনেকৈ লিখি কিনি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট ইণ্টাৰেষ্টত, মোৰ ছাবমিট ইণ্টাৰেষ্টেড হৈ গ'ল। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক, যাতে নতুন বন্ধু বান্ধৱীয়ে পায়। আৰু বহুত বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।